আৰআৰবি জেই ফালৰ পৰা নতুনকৈ ওলাইছে ৭,৯৫১টা জুনিয়ৰ ইঞ্জিনিয়াৰ লগতে ভালেমানকেইটা বিভাগত পদ আৰু এই পদকেইটাৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব আৰু কি ডকুমেণ্টছ লাগিব আদি সকলো বিষয়ে এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোক সকলোকে এছ.কে জ্ঞান আছাম ইউটিউব চেনেলটোলৈ। আৰু আজিৰ এই পদকেইটা ওলাইছে ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ ফালৰ পৰা আৰু এই পদকেইটা আপোনালোকৰ অনলাইন আবেদন কৰাৰ লাষ্ট ডেট হৈছে 29 আগষ্ট 2024 আপোনালোকে আবেদন কৰিব পাৰিব অনলাইন যোগে। আৰু ইয়াৰ আপোনালোকৰ টোটেল পদ ওলাইছে আপোনালোকৰ ৭,৯৫১টা জুনিয়ৰ ইঞ্জিনিয়াৰ। তাৰপিছত আপোনালোকৰ দুইপদ মেটাৰিকেল ছুপাৰিনটেণ্ট, তাৰপিছত আপোনালোকৰ ওলাইছে প্ৰথমটো হ'ল কেমিকেল ছুপাৰভাইজৰ কাৰণে ওলাইছে 17টা পদ। আৰু আপোনালোকৰ ইয়াৰ কাৰণে বয়সৰ ক্ষেত্ৰত হৈছে 18 পৰা 36 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু আপোনালোকৰ এইটো দৰমহাটো থাকিব আপোনালোকৰ 44,900 টকা। আৰু 2 নম্বৰটো হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰৰ কাৰণে ওলাইছে, ইয়াৰ পদ হৈছে 7,934টা আৰু ইয়াৰ আপোনালোকৰ দৰমহা থাকিব 35,400 টকা। আৰু আপোনালোকৰ বয়সৰ ক্ষেত্ৰত হৈছে 18 পৰা 36 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ এজ ৰিলেক্সেশ্যনটো দিছে OBC সকলৰ কাৰণে 3 বছৰ, SC ST কাৰণে 5 বছৰ, আৰু UR বা EWS সকলৰ কাৰণে আছে 10 বছৰ, PWD OBC সকলৰ কাৰণে আছে 13 বছৰ, PWD SC ST কাৰণে আছে 15 বছৰ। আৰু শিক্ষাগত অৰ্হতাটো আপোনালোকৰ প্ৰত্যেকটো পদতে আপোনালোকৰ বেলেগ বেলেগ ইয়াত ধৰি দিছে, যিহেতু আপোনালোকৰ এটা বিভাগ নহয় কেইবাটাও বিভাগত ওলাইছে পদকেইটা। আৰু ইয়াৰ আপোনালোকৰ আবেদনৰ ফিজটো SC আৰু ST সকলে দিব লাগিব 250 টকা, এক্স ছাৰ্ভিচমেন সকলে দিব লাগিব 250 টকা, আৰু বাকীসকলে আপোনালোকে OBC সকলৰ আপোনালোকে দিব লাগিব 500 টকা, আৰু যোনসকল আপোনালোকৰ ফিমেল হয় তেওঁলোকে দিব লাগিব 250 টকা, বাকী সকলোৱে 250, আৰু OBC MOBC বা জেনেৰেল হয় তেতিয়া দিব লাগিব 500 টকা। আৰু পে'মেণ্ট মোডটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। আৰু অনলাইন আবেদন বৰ্তমান আপোনালোকৰ এই পদকেইটাৰ কাৰণে আৰম্ভ হৈ গৈছে আপোনালোকৰ 30 জুলাইৰ পৰা, যিহেতু অনলাইন যোগে আবেদন আৰম্ভ হৈছে। আৰু লাষ্ট ডেটটো হৈছে আপোনালোকৰ 29 আগষ্ট। 29 আগষ্টৰ আগত আপোনালোকে এই পদকেইটাৰ কাৰণে অনলাইন যোগে আবেদন কৰিব লাগিব।